Hirayo, ইমান সুন্দৰ গীত এই গীত যেন মই কাহানি বা ক'ৰবাত শুনিছিলোঁ। তুমি সুন্দৰ বালক অকলে বুলি নিজৰ অৰণ্যৰ মাজত কি কৰিছা? মই দৈত্যৰাজ হিৰণ্যকশিপুৰ পুত্ৰ নাম মোৰ প্ৰহ্লাদ। আপুনি বাৰু কোন? আপোনাৰ মুখৰ গীত মাত মোৰ ইমানেই ভাল লাগে, মোকো আপোনাৰ নিচিনা গীত গাবলৈ শিকাব গীতে গীতে আমাৰ দৰে সন্যাসী বোলে যাৰ খাবলৈ এমুঠি অন্ন নাই, পিন্ধিবলৈ বস্ত্ৰ নাই, তেনেলোকে পাছা পৰলা এই দেশে বিদেশে হৰিগুণ গাই ঘূৰি ফুৰে। তুমি হৈছা দেহমন্ত্ৰী দৈত্যপতি হিৰণ্যকশিপুৰ পুত্ৰ আৰু ইমানবোৰ আৱশ্যক উদ্যোগৰ মাজত তোমাৰ পহৰি খাবলৈ আৱশ্যক গুৰুদেৱ। ৰজাৰ ল'ৰা হ'লে হৰি কীৰ্তন কৰিব নাপায় বুলি আপোনাক কোনে ক'লে? পাছা পৰলা ৰজাৰ ল'ৰাটোলৈ হৰি গুণানুকীৰ্তন কৰিব পাৰে সঁচা, কিন্তু সেই কথা তোমাৰ পিতাই নকৰিব কাৰণ হৰি তোমাৰ পিতৃ চিৰপুত্ৰ। মোৰ পিতৃয়ে ঈশ্বৰক মহাসত্য বুলি ভাবিছে কিয়? তেওঁকো জানো একেজন ঈশ্বৰে সৰ্জন কৰে। পাছা পৰলা সকলো কৃষি একেদৰে সৰ্জন কৰিছে সঁচা, কিন্তু সেই কথা তোমাৰ পিতাই মানি নলয়। অথচ তোমাৰ মুখত হৰিনাম শুনিলে একেবাৰে সমস্তভাম্বিত হৈ পৰিব। এই কথা আপুনি চিন্তা কৰিব নালাগে, মই মোৰ পিতৃক এই কথা কম। তেওঁ মোৰ কথা নিশ্চয় শুনিব, কাৰণ তেওঁ মোক বৰ মৰম কৰে। নাৰায়ণ নাৰায়ণ ধন্য ধন্য তুমি হিৰণ্যতনয় পাছা পৰলা নিশ্চয় শিকাম মই তোমাক হৰিগুণৰ কীৰ্তন। বাৰু পাছা পৰলা হৰিনাম শিকাৰ পূৰ্বে সৰু যে দেখিছা সৰোবৰৰ পাৰত গৈ একচিন্তা হৰি বৈষ্ণৱ ব'লা গুৰুদেৱ। ঈশ্বৰ পৰমেশ্বৰ সুচিদানন্দ বিগ্ৰহ রবীর ধীর গোবিন্দ সর্বকারণ কারণ সর্বকারণ সর্বকারণ কারণ সর্বকারণ এইবাৰ মই গাই যাম, তুমি একচিত্তে শ্ৰৱণ কৰিবা। এই শুনা মই কওঁ ভকতি মিনতি প্ৰণতি মই নাজানো দিনে হাই তোমাৰ চৰা
মরণ জীবনে মরণ এবার মই গাই যাওঁ তুমিও মোৰ লগে লগে গাই যাবা এই শুনা মই কওঁ ই হৰি নামে হৰি নামে হৰি নামে হরি নামে করিয়াছে জগত হরি নামে হরি নামে হরি নামে হার হরি নামে করিয়াছে সুন্দর হয়েছে ভাষা পড়লা গুরুদেব আপুনি বাৰু মোৰ মাতৃক চিনি পাইনে এই কথাটো কিয় কৰিলা পড়লা কাৰণ মই যেতিয়া মাতৃৰ গৰ্ভত আছিলো আপোনাৰ এই শুৱলা গীত মাত মই শুনিছিলো ভাষা পড়লা মই দেখি বিদেশে ঘূৰি ফুৰা সন্ন্যাসীসকল হয়তো কেতিয়াবা শুনিবও পাৰা আৰু সেই কথা বাদ দিয়া তোমাক নাপাইছিলে তোমাৰ মাতৃ একেবাৰে চিন্তাত ব্যাকুল হৈ পৰিছে সেয়ে হৰিখন গাইনে মাতৃ তাকে হ'ব ব'লক গুৰুদেৱ ই হৰি ফুল হৰি ফুল হৰি নাম